হয় নিশ্চয়কৈ চাওক এইবাৰ কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰ। বিশেষকৈ ডিব্ৰুগড় প্ৰধান সমস্যা বুলি ক'বলৈ গ'লে এফালে যদি গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে, আনফালে ডিব্ৰুগড় চহৰত কৃত্ৰিম বানে বুঢ়াই পেলাইছে সমগ্ৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চল। আৰু যদি মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ, এয়া ডিব্ৰুগড় চহৰৰ মানকোঠা দৃশ্য আৰু ডিব্ৰুগড় চহৰৰ যি চকিডিঙিৰ পৰা থানা চাৰিআলিৰ যি দৃশ্য আছে মূল পথ, সেই মূল পথত এতিয়া এজাক বৰষুণতেই একাঠু পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আচলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ। বিশেষকৈ উল্লেখ কৰিব লাগিব এয়া ডিব্ৰুগড় পৌৰ নিগমৰ চৰম গাফিলতিৰ ফলতে এনেদৰে কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰ। আৰু কেৱল এয়া নহয়, ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত বুলি ক'ব লাগিব, এয়া মাত্ৰ এটা উদাহৰণহে। ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত এনেদৰে একাঠু পৰ্যন্ত কৃত্ৰিম বানপানীৰ কবলত পৰিছে। আৰু বিশেষকৈ যদি উল্লেখ কৰিবলৈ যোৱা যায়, আচলতে ডিব্ৰুগড় যদি এফালে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া তীব্ৰ ধাৰণ কৰিছে, যদি ডিব্ৰুগড় মূল ৰক্ষা কৱচ যি সুৰক্ষা বান্ধত স্পৰ্শ কৰিছে, কিন্তু আনফালে ডিব্ৰুগড় চহৰৰ মাজমজিয়া যদি চাবলৈ যোৱা হয়, এনেদৰেই আচলতে কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰৰ বিভিন্ন প্ৰান্তত। আৰু এনেদৰেই বিশেষকৈ উল্লেখ কৰিব লাগিব, আচলতে এয়া কেৱল মাত্ৰ নতুন কথা নহয়, বিগত বছৰ ধৰি কেইবাটাও প্ৰতি বছৰেই আচলতে বৰষুণ দিলে এনেদৰে ডিব্ৰুগড় চহৰখনত ৰাস্তা পথসমূহ আচলতে বুৱতী নৈ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। ইয়াত এটা পথৰ দৃশ্য, কোনো নৈ বুলি ক'লে আচলতে ভুল কোৱা হ'ব, কোনো নৈ নহয়। আৰু বিশেষকৈ ডিব্ৰুগড় যি পৌৰ নিগমৰ চৰম গাফিলতিৰ ফলতে এনেদৰে কৃত্ৰিম বানৰ কবলত পৰিছে। আৰু যিহেতু উন্মুক্ত যিসমূহ আচলতে নলাসমূহ পৰিষ্কাৰ নকৰাৰ ফলত, অৰ্থাৎ যেনেদৰে নলা আচলতে পানীসমূহ যোৱাৰ ব্যৱস্থা কৰিব লাগে, তেনেদৰে ডিব্ৰুগড় পৌৰ নিগমে পানীসমূহ যোৱাৰ ব্যৱস্থা কৰা আজি পৰ্যন্ত ব্যৱস্থা কৰা দেখিবলৈ পোৱা নাই। আৰু বিশেষকৈ যদি মোৰ সহযোগে দেখুওৱা হৈছে সামগ্ৰিক দৃশ্য, এয়া এই যি পথ, এই পথছোৱা ডিব্ৰুগড় চকিডিঙি চাৰিআলিৰ পৰা থানা চাৰিআলিৰ যি পথ, প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা। এনেদৰেই নিশা যি মুখলধাৰ বৰষুণ দিছিল, মুখলধাৰ বৰষুণৰ ফলতে এনেদৰে কৃত্ৰিম বানৰ কবলত পৰিছে। আৰু যাত্ৰীসকলৰ বৰ্তমান আচলতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। এনেদৰে দেখিবলৈ পোৱা গৈছে। প্ৰথম খবৰ দৰ্শকসকলক মই দেখুৱাইছোঁ। আৰু বিশেষকৈ উল্লেখ কৰিব লাগিব, বৰ্তমান ডিব্ৰুগড় যি চহৰ বৰ্তমান বিভিন্ন কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আৰু যদি সহযোগে দেখুওৱা গৈছে, কেৱল এয়ে নহয়, খুব এটা দীঘলীয়া পথ, প্ৰায় 2-3 কিলোমিটাৰ হ'ব দৈৰ্ঘ্যৰ পথছোৱা। সেই পথছোৱাত এনেদৰে বৰ্তমান সময়ত কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত বিশেষকৈ উল্লেখ কৰিব লাগিব, আচলতে যিসমূহ যাত্ৰী আছে বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, তেওঁলোকৰ আচলতে যান বাহনৰ ক্ষেত্ৰত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে অলপ আগত। আৰু বিশেষকৈ মই আপোনাৰ চলাইছোঁ, ৰাতিপুৱাৰ পৰা পানী আছে, ৰাতিপুৱাৰ পৰা একদম পুৰা পানী আছিলে, একেবাৰে পুৰা ঠেউনাভৰ পানী আছে, একেবাৰে পুৰা। মই কি ক'ম, কালি আকৌ বৰষুণ দিব। নাই চোৱা। কি বুজি নাপালোঁ। ড্ৰেমটো জাম হৈছে, ড্ৰেমটো ভৰি গৈছে, পুৰা জাম হৈছে। পানী সেই ড্ৰামৰ কাৰণে হৈ আছে, নালা জাম আছে পুৰা। পৰিষ্কাৰ নাই হোৱা। আৰু আপোনাৰ চলাইছোঁ ডিব্ৰুগড় বৰ্তমান কৃত্ৰিম বান হৈছে, কি ক'ব এই ক্ষেত্ৰত? আগৰ ইয়াত পানী নিদিয়ে, যিয়ে পৰা ফুটপাথ বনাইছে তেতিয়াৰ পৰা পানী নাযায়, পানী হৈ থাকে। কি কৰোঁ? নালা চাফা কৰা নাই, নালা চাফা কৰা এনেকৈ কিবা হ'ব। চাফা কৰাৰ দায়িত্বটো কাৰ বুলি কয়? দায়িত্ব। থেংক ইউ। নিশ্চয়কৈ এনেদৰে আচলতে ডিব্ৰুগড় পৌৰ নিগমৰ যি আচলতে পূৰ্বৰ ডিব্ৰুগড় পৌৰসভা আছিল, বৰ্তমান পৌৰ নিগমলৈ আচলতে উন্নীত কৰা হ'ল। কিন্তু ডিব্ৰুগড় পৌৰ নিগম উন্নীত কৰা হ'ল হয়, কিন্তু মেয়ৰগৰাকীৰ চৰম গাফিলতি, অৰ্থাৎ তেওঁলোকে যি ডিব্ৰুগড় পৌৰ নিগমে যেনেদৰে আচলতে যিসমূহ ড্ৰেইন আছিল, অৰ্থাৎ নালাসমূহ আছিলে, নালাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতে এনেদৰে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মাত্ৰ এজাক বৰষুণৰ ফলতে এনেদৰে একাঠু পৰ্যন্ত পথসমূহত পানীৰ অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু এয়া চৰম গাফিলতি ডিব্ৰুগড় পৌৰ নিগম, চৰম গাফিলতি ডিব্ৰুগড় প্ৰশাসনৰ। আৰু কেতিয়া আচলতে ডিব্ৰুগড় পৌৰ নিগমে এই শিক্ষা ল'ব যে ডিব্ৰুগড় চহৰখন বানমুক্ত কৰাৰ স্বাৰ্থত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া কিন্তু আচলতে সকলোৰে প্ৰশ্ন উত্থাপিত হৈ পৰিছে। কিন্তু এটা কথা স্পষ্ট ক'ব লাগিব, ডিব্ৰুগড়
বৰ্তমান যি মূল প্ৰধান সমস্যা বুলি ক'বলৈ গ'লে ডিব্ৰুগড় এফালে ব্ৰহ্মপুত্ৰ নৈ গৰাখহনীয়া আৰু আনফালে প্ৰতি বছৰে দেখা দিয়া ডিব্ৰুগড় চহৰৰ এই মাজমজিয়াত কৃত্ৰিম বানৰ কবলত পৰা এই আচলতে প্ৰধান সমস্যা হৈ পৰিছে কিন্তু এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু ব্যৰ্থ হৈ পৰিছে ডিব্ৰুগড় পৌৰ নিগম কিংবা ডিব্ৰুগড় জিলা প্ৰশাসন তেনেদৰে আচলতে ডিব্ৰুগড় বানমুক্ত কৰাটো অৰ্থাৎ কৃত্ৰিম বানমুক্ত কৰাৰ স্বাৰ্থত ডিব্ৰুগড় পৌৰ নিগম অথবা ডিব্ৰুগড় প্ৰশাসনে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰৱৰ্তী লক্ষণীয়